অসমত চৰকাৰ গঠনৰ দাবী বিৰোধীৰ এক্সিট পোল খাৰিজ কংগ্ৰেছৰ অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ শেষ হোৱাৰ পিছতেই উত্তপ্ত হৈ উঠিছে ৰাজ্যৰ ৰাজনীতি। এক্সিট পোলক নস্যাৎ কৰি চৰকাৰ গঠনৰ দাবী কৰিছে বিৰোধী শিবিৰে। একে সময়তে মূল্যবৃদ্ধি, জনজীৱনৰ সংকট আৰু বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছে। পৰিৱৰ্তনৰ সপক্ষে ভোট দিছে জনতাই, এই দাবী অখিল গগৈৰ। আমি 100% চৰকাৰ গঠন কৰিম। শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে দাবী কৰে, এইবাৰ জনতাই পৰিৱৰ্তনৰ সপক্ষে ভোট দিছে। জনতাৰ ৰায় স্পষ্ট আৰু বিৰোধী দলসমূহে 100% চৰকাৰ গঠন কৰিব বুলিও আত্মবিশ্বাস ব্যক্ত কৰে অখিল গগৈয়ে। আমি বিৰোধী দলসমূহে চৰকাৰ গঠন কৰিম। আমি বিৰোধী দলসমূহে 100% চৰকাৰ গঠন কৰিম। আপোনালোকে নিশ্চিন্ত হৈ থাকিব পাৰে। এক্সিট পোলে যি কৈছে কৈ থাকিবলৈ দিয়ক। এবাৰ মানুহে ভোট দিছে চেঞ্জৰ কাৰণে, পৰিৱৰ্তনৰ কাৰণে। ভোট গণনাৰ পূৰ্বে কংগ্ৰেছৰ তৎপৰতা, অসমত শীৰ্ষ নেতৃত্বৰ বৈঠক। ইফালে ভোট গণনাৰ পূৰ্বে কংগ্ৰেছৰ ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে। অসমত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ ভূপেশ বাঘেল, DK শিৱকুমাৰ, কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ শীৰ্ষ নেতা। এক্সিট পোল কেতিয়াও একজেক্ট পোল হোৱা নাই। মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে কয় এনেদৰে, ৰাইজে সমৰ্থন জনাইছে, এইবাৰ জয়ৰ আশা আছে। আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, এক্সিট পোলে কেতিয়াও কংগ্ৰেছক সমৰ্থন নকৰে, সেয়ে এই অনুমানক সিমান গুৰুত্ব দিয়া হোৱা নাই। মই সদায় কৈ আছো, এক্সিট পোল কেতিয়াও একজেক্ট পোল হোৱা নাই। গতিকে এইবাৰ মই সম্পূৰ্ণ আশাবাদী যে দিছপুৰ সমষ্টিৰ পৰা ৰাইজে মোক সমৰ্থন জনাইছে আৰু মই এইবাৰ জয়ী হ'ব পাৰিম। আৰু থাকিল কথা বাকী সমষ্টিবিলাকৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে আমি চৰকাৰ গঠন কৰিবলৈ গৈ আছো। নাই, চক এক্সিট পোলে কেতিয়াও কংগ্ৰেছক সমৰ্থন নকৰে, যেনেকৈ পশ্চিমবংগত তৃণমূলক নকৰে। আৰু যোৱা 21 চনৰ নিৰ্বাচনতে বিজেপিক বহুত ভাল ধৰণেৰে পশ্চিমবংগত জিকিব বুলি কৈছিল, যিটো প্ৰকৃতাৰ্থত নহ'ল। সেই গতিকে মই পূৰ্বৰ বিভিন্ন অনুমানৰ ভিত্তিত এক্সিট পোলবিলাকক সিমান এটা গুৰুত্ব নিদিওঁ। এইবাৰো মই দিয়া নাই। কিন্তু অসমৰ জনগণে যে পৰিৱৰ্তন বিচাৰিছিলে এয়া নিশ্চিত। মূল্যবৃদ্ধি, LPG, জনতাৰ হাহাকাৰ, গৌৰৱ গগৈৰ তীব্ৰ আক্ৰমণ। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত তীব্ৰ আক্ৰমণ কৰি কয়, চৰকাৰে জনতাৰ সমস্যাৰ সমাধান কৰাৰ সলনি নিজকে ধনী কৰাৰ ৰাজনীতি কৰিছে। LPG চিলিণ্ডাৰ, ঔষধৰ মূল্য বৃদ্ধি আৰু জনতাৰ কষ্টৰ কথাও উল্লেখ কৰে গৌৰৱ গগৈয়ে। ভূপেশ বাঘেল ডাঙৰীয়া, আমাৰ ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী DK শিৱকুমাৰ ডাঙৰীয়া, আমাৰ কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী, লগতে বন্ধু তিৰ্কী ডাঙৰীয়া, আমাৰ AICC জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়া, AICC কেইবাগৰাকী আমাৰ বিষয়াসকল আজি গুৱাহাটী আৰু অসমৰ বিভিন্ন ঠাইত তেওঁলোকে ৰাওনা হৈ আৰু বাৰম্বাৰ আমাৰ আত্মসন্মানৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আঘাত পেলায়। কেনেদৰে নিজৰ কথাৰ যোগেদি, নিজৰ কৰ্মৰ যোগেদি যি সম্পত্তি আৰু ধনৰ ব্যাপক পাহাৰ তেওঁলোকে সৃষ্টি কৰি অসমৰ ভিতৰত, অসমৰ বাহিৰত তেওঁলোকে নিজকে আৰু ধনী কৰিবলৈ চেষ্টা কৰিছে, য'ত আমাৰ সাধাৰণ মানুহৰ ওচৰত এতিয়া LPG চিলিণ্ডাৰ, কমাৰ্চিয়েল চিলিণ্ডাৰ কিনিবলৈ টকা পইচা নাই, দৰৱ কিনিবলৈ টকা পইচা নাই। এই ক্ষেত্ৰত বিজেপি চৰকাৰ দুখীয়া মানুহক সুৰক্ষা দিয়াতকৈ নিজকে কেনেকৈ ধনী কৰিব পাৰে আৰু নিজৰ দলৰ ভিতৰত কলংকিত মানুহক কেনেদৰে বচাব পাৰে, তাৰ বাবে বিজেপি দলৰ ৰাজনীতি কৰি আছে। এইখিনি কথাবোৰ অসমৰ জনসাধাৰণে দেখিছে আৰু অসমৰ জনসাধাৰণে অসমক বচাবলৈ এইবাৰ বিৰোধী দলক চৰকাৰ বনাবলৈ এটা সুযোগ দিবগৈ। ভোট গণনাৰ পূৰ্বে চৰ্চা অব্যাহত, কি শাসক কি বিৰোধী। এক্সিট পোলক নস্যাৎ কৰি বিৰোধীৰ আত্মবিশ্বাস। আনফালে শাসক দলৰ জয়ৰ দাবী। এতিয়া সকলোৰে দৃষ্টি 4 মে ভোট গণনাৰ দিনটোলৈ। অসমবাসীয়ে কাক দিছে জনাদেশ, সেয়া স্পষ্ট হ'ব 4 মেৰ দিনাখন। নিউজ ডেস্ক ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি। উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT। পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CWE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 97063211768
9181022366 আৰু 9181022377। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান। গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সুৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন। For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.